নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি দশম শ্ৰেণীৰ প্ৰি বৰ্ড এক্সামিনেশ্যনৰ ভূগোলৰ যিখন প্ৰশ্ন কাকত সেই প্ৰশ্ন কাকতখন লৈ আহিছোঁ আৰু এইখন হৈছে শিৱসাগৰ জিলাৰ প্ৰশ্ন কাকত। তো প্ৰথমতে আছে চুজ দ্য কাৰেক্ট আনচাৰ, শুদ্ধ উত্তৰটো বাছি উলিওৱা। তলত দিয়াবোৰৰ কোনটো হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব? ইয়াত আছে অপশ্যনত এস্কাৰ, ড্ৰামলিন, শংকু, কেম। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 শংকু অৰ্থাৎ হৰ্ণ। বি নম্বৰত আছে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত সৰ্বাধিক অৰিহণা যোগোৱা সেউজগৃহ গেছবিধ হ'ল। ইয়াত আছে জলীয় বাষ্প, মিথেন, নাইট্ৰাছ অক্সাইড, কাৰ্বন ডাই অক্সাইড। তো ইয়াত হ'ব অপশ্যন 4 কাৰ্বন ডাই অক্সাইড। চি নম্বৰত আছে দক্ষিণ আমেৰিকাৰ আৰ্জেণ্টিনাত অৱস্থিত তৃণভূমি অঞ্চলটো চিনাক্ত কৰা। অপশ্যনত আছে পেম্পাছ, প্ৰেৰী, কেম্পাছ আৰু ডাউনছ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 পেম্পাছ। ডি নম্বৰত আছে মাউণ্ট এলব্ৰাছ তলত দিয়া পৰ্বতশ্ৰেণীৰ কোনটিৰ শৃংগ? এক নম্বৰত আছে ককেছাছ, পাইৰেনিজ, কাৰ্পেথিয়ানছ, আল্পছ। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 ককেছাছ। ই নম্বৰত আছে পৃথিৱী বিখ্যাত মৃত উপত্যকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনটো প্ৰাকৃতিক অঞ্চলত অৱস্থিত? অপশ্যনত আছে এপালেচিয়ান উচ্চভূমি অঞ্চল, 2 নম্বৰত আছে মধ্যভূমি অঞ্চল, ৰকি পাৰ্বত্য অঞ্চল, হকাইডো অঞ্চল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 এপালেচিয়ান উচ্চভূমি অঞ্চল। এফ নম্বৰত আছে কিটাকামি আৰু আবুকুমা মালভূমি অৱস্থিত। 1 নম্বৰত আছে হকাইডো অঞ্চল, মধ্য জাপান অঞ্চল, উত্তৰ পূব জাপান অঞ্চল, দক্ষিণ পশ্চিম জাপান অঞ্চল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 উত্তৰ পূব জাপান অঞ্চল। এবাৰ আহিছোঁ 2 নম্বৰ প্ৰশ্নলৈ। পৃথিৱীৰ আঞ্চলিক ভূগোল বুলিলে কি বুজা? হোৱাট ইজ মেণ্ট বাই ৰিজনেল জিঅ'গ্ৰাফি অফ দ্য ৱৰ্ল্ড? ইয়াত মই তোমালোকক অকল প্ৰশ্নখিনিহে পঢ়ি যাম, উত্তৰখিনি মই নকওঁ। যদি তোমালোকে জানা ইয়াত কমেণ্ট কৰিবা। 3 নম্বৰত আছে জনসংখ্যা ফালৰ পৰা পৃথিৱীত জাপানৰ স্থান কি? হোৱাট ইজ দ্য পজিশ্যন অফ জাপান ইন দ্য ৱৰ্ল্ড ইন টাৰ্মছ অফ পপুলেশ্যন? 4 নম্বৰত আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী কি? হোৱাট ইজ দ্য কেপিটেল অফ দ্য USA? 5 নম্বৰত আছে জাপানৰ দ্বীপসমূহৰ ভিতৰত বৃহত্তম দ্বীপটো কি? হোৱাট ইজ দ্য লাৰ্জেষ্ট আইলেণ্ড ইন জাপান? 6 নম্বৰত আছে ভাৰতবৰ্ষৰ কংকণ উপকূলৰ অৱস্থিতি লিখা। ৰাইট দ্য লোকেশ্যন অফ দ্য কংকণ কোষ্ট অফ ইণ্ডিয়া। 7 নম্বৰত আছে ভাৰতৰ সৰ্ববৃহৎ মহানগৰখনৰ নাম কি? নেম দ্য লাৰ্জেষ্ট চিটি অফ ইণ্ডিয়া। 8 নম্বৰত আছে উলমা উপত্যকা বুলিলে কি বুজা? হোৱাট ডু ইউ মিন বাই হেংগিং ভেলী? 9 নম্বৰত আছে মৰুদ্যান কাক বোলে? ইয়াৰ গুৰুত্ব উল্লেখ কৰা। হোৱাট ইজ অয়েচিছ? মেনশ্যন ইটছ ইম্পৰ্টেঞ্চ। 10 নম্বৰত আছে উদাহৰণসহ পৰিৱেশৰ জীৱীয় আৰু অজীৱীয় উপাদানৰ পাৰ্থক্য দাঙি ধৰা। ডিষ্টিংগুইছ বিটুইন বায়'টিক এণ্ড এবায়'টিক এলিমেণ্ট অফ দ্য এনভাইৰনমেণ্ট উইথ এক্সাম্পলছ। 11 নম্বৰত আছে গোলকীয় উত্তাপ বৃদ্ধি বুলিলে কি বুজা? হোৱাট ডু ইউ মিন বাই গ্ল'বেল ৱাৰ্মিং? 12 নম্বৰত আছে ভাষিক অঞ্চলৰ সংজ্ঞা দিয়া। ডিফাইন লিংগুইষ্টিক ৰিজন। 13 নম্বৰত আছে নিৰক্ষীয় অৰণ্য কিয় ডাঠ চিৰসেউজীয়া অৰণ্যই আৱৰা? হোৱাই ইজ দ্য ইকুৱেটৰিয়েল ৰিজন ফুল অফ থিক এভাৰগ্ৰীণ ফৰেষ্ট? 14 নম্বৰত আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেছিভাগ লোক কিয় নগৰসমূহত থূপ খাই আছে? হোৱাই ডু মষ্ট পিপুল ইন দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা আৰ ক্লাষ্টাৰ্ড ইন দ্য চিটিজ? 15 নম্বৰত আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰকি পাৰ্বত্য আৰু কৰ্ডিলেৰা অঞ্চলৰ যিকোনো দুখন মালভূমিৰ নাম লিখা। ৰাইট এনি টু প্লেটু অফ ৰকি মাউণ্টেইনছ অৰ কাৰ্ডিলেৰা ৰিজন অফ ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। 16 নম্বৰত আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুখন পশ্চিম বাহিনী নদীৰ নাম উল্লেখ কৰা। মেনশ্যন টু ৱেষ্ট ফ্ল'য়িং ৰিভাৰ্ছ অফ দ্য USA। 17 নম্বৰত আছে জাপানত কিয় সঘনে ভূমিকম্প হয়? হোৱাই ডাজ জাপান এক্সপিৰিয়েঞ্চ ফ্ৰিকুৱেণ্ট আৰ্থকুৱেকছ? 18 নম্বৰত আছে বতাহৰ কাৰ্যই মৰুভূমিত কেনেকৈ পৰিৱৰ্তন সাধন কৰে চমুকৈ বৰ্ণনা কৰা। ডিছক্ৰাইব ব্ৰিফলি হাউ দ্য ফাংচন অফ উইণ্ড চেঞ্জেছ ডেজাৰ্ট। 19 নম্বৰত আছে পৃথিৱীৰ বায়ুমণ্ডল, স্থলমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডলৰ মাজৰ সম্পৰ্ক উদাহৰণ দি বুজোৱা। ষ্টেট উইথ এক্সাম্পলছ দ্য ৰিলেশ্যনশ্বিপ এমং লিথোস্ফিয়াৰ, এটমস্ফিয়াৰ, হাইড্ৰস্ফিয়াৰ এণ্ড বায়'স্ফিয়াৰ। 20 নম্বৰত আছে উত্তৰ আমেৰিকাৰ মহাদেশৰ 3টা হ্ৰদৰ নাম লিখা। ৰাইট দ্য নেম অফ 3 লেকছ অফ নৰ্থ আমেৰিকা। 21 নম্বৰত আছে ভূমধ্যসাগৰীয় অঞ্চলৰ 3টা বৈশিষ্ট্য লিখা। ৰাইট 3 কেৰেক্টাৰিষ্টিক্স অফ মেডিটেৰেনিয়ান ৰিজন।
22 নম্বৰত আছে শীতল মৰু অঞ্চলৰ জলবায়ু সম্পৰ্কে চমুকৈ বৰ্ণনা কৰা ডিছক্ৰাইব ব্ৰিফলি এবাউট দ্য ক্লাইমেট অফ কোল্ড পোলাৰ ৰিজন 23 নম্বৰত আছে পৃথিৱীৰ 90% লোক উত্তৰ গোলাৰ্ধত বাস কৰে কিয় হোৱাই ডাজ 90% অফ দ্য ৱৰ্ল্ডছ পপুলেশ্যন লিভ ইন দ্য নৰ্দাৰ্ণ হেমিস্ফিয়াৰ 24 নম্বৰত আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উদ্যোগ অঞ্চলত তিনিটা নাম উল্লেখ কৰা মেনশ্যন দ্য নেম অফ 3 ইণ্ডাষ্ট্ৰিয়েল ৰিজনছ অফ USA 25 নম্বৰত আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ খনিজ সম্পদ সম্পৰ্কে চমুকৈ বৰ্ণনা কৰা ডিছকাছ ব্ৰিফলি এবাউট দ্য মিনাৰেল ৰিচোৰ্চেছ অফ USA 26 নম্বৰত আছে জাপানৰ টকিঅ' য়োকোহামা উদ্যোগ অঞ্চলৰ বিশেষত্ব লিখা ৰাইট দ্য ছিগনিফিকেন্স অফ টকিঅ' য়োকোহামা ইণ্ডাষ্ট্ৰিয়েল ৰিজন অফ জাপান 27 নম্বৰত আছে ভাৰতৰ জলবায়ু তিনিটা বৈশিষ্ট্য উল্লেখ কৰা মেনশ্যন দি ক্লাইমেটিক কেৰেক্টাৰিষ্টিক্স অফ ইণ্ডিয়া 28 নম্বৰত আছে ভাৰতৰ জনসংখ্যা বিতৰণ ভাৰতৰ সকলো ঠাইতে কিয় সমান নহয় ব্যাখ্যা কৰা পপুলেশ্যন ডিষ্ট্ৰিবিউশ্যন ইজ নট ইউনিফৰ্ম ইন অল প্লেচেছ অফ ইণ্ডিয়া এক্সপ্লেইন 29ত আছে ভাৰতৰ উত্তৰ অংশৰ তুলনাত দক্ষিণ অংশত গৰম বেছি কিয় হোৱাই ইজ ইট হটাৰ ইন দ্য চাউদাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া দেন ইন দ্য নৰ্দাৰ্ণ পাৰ্ট 30 নম্বৰত আছে ভাৰতবৰ্ষক প্ৰধান ভূ প্ৰাকৃতিক বিভাগত বিভক্ত কৰা আৰু যিকোনো এটা বিভাগৰ চমু বৰ্ণনা দিয়া ডিভাইড ইণ্ডিয়া ইনটু মেজৰ ফিজিঅ'গ্ৰাফিক ডিভিজনছ এণ্ড ডিছকাছ ব্ৰিফলি এনি ওৱান অফ দেম অথবা আফ্ৰিকা মহাদেশৰ জলবায়ু আৰু জীৱন নিৰ্বাহ প্ৰণালীৰ বিষয়ে চমুকৈ লিখা ৰাইট ইন ব্ৰিফ এবাউট দ্য ক্লাইমেট এণ্ড মোড অফ লিভিং ইন দ্য কণ্টিনেণ্ট অফ আফ্ৰিকা 31 নম্বৰ আছে বায়ু প্ৰদূষণ কি বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হোৱাট ইজ এয়াৰ পলিউশ্যন ছাজেষ্ট দ্য মেজাৰ্ছ টু চেক এয়াৰ পলিউশ্যন 32 নম্বৰত আছে জাপানৰ অৰ্থনীতিত কৃষি গুৰুত্ব উল্লেখ কৰা ষ্টেট দ্য ইম্পৰ্টেঞ্চ অফ এগ্ৰিকালচাৰ ইন দ্য ইকনমি অফ জাপান 33 নম্বৰত আছে এছিয়া মহাদেশৰ ভূ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ লিখা ৰাইট দ্য ফিজিঅ'গ্ৰাফিক কেৰেক্টাৰিষ্টিক্স অফ এছিয়া অথবা পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন সেই মহাদেশখনৰ ভৌগোলিক অৱস্থিতিৰ সম্পৰ্কে দুআষাৰ লিখা হোৱাট ইজ দ্য স্মলেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড ৰাইট ব্ৰিফলি এবাউট দ্য জিঅ'গ্ৰাফিকেল চিটুৱেশ্যন অফ ডেট কণ্টিনেণ্ট 34 নম্বৰত আছে ভাৰতৰ এখন আৰ্হি মানচিত্ৰ অংকন কৰা আৰু তাত তলত দিয়াবোৰৰ যিকোনো দুটা বহুৱা Draw a sketch map of India and insert any two of the following on it. নৰ্মদা নদী গোৱা চেন্নাই তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখন আছিল শিৱসাগৰ জিলাত অনুষ্ঠিত হোৱা প্ৰি বৰ্ড এক্সামিনেশ্যনৰ 2023 বৰ্ষৰ ভূগোলৰ প্ৰশ্ন কাকত তো মই তোমালোকক জাষ্ট ভিডিঅ'টোত প্ৰশ্নখিনিয়ে কৰিলোঁ তোমালোকে এটা আইডিয়া কৰিব পাৰিবা যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে তো ইয়াক চাই তোমালোকে কিছু আইডিয়া ল'ব পাৰিবা যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো কাষত ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি অল কৰি ৰাখিবা ধন্যবাদ